ওম শান্তি। আজি 11 জানুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। বৃদ্ধ মোহনে তেওঁৰ ব্যৱসায় আৰম্ভ কৰা পুতেক ৰবিক মাতি আনি ক'লে, তুমি ব্যৱসায় আৰম্ভ কৰিবলৈ লোৱাত মই বৰ আনন্দ পাইছোঁ। ৰবি, আমি বৰ ভাগ্যৱান, কাৰণ আমি পৰমাত্মাৰ সান্নিধ্য লাভ কৰিছোঁ। তুমি ব্যৱসায়ত সফলতা লাভ কৰিবলৈ আদিৰতন ব্ৰহ্মা বাবা আৰু পৰমাত্মা শিৱ বাবাৰ স্মৃতিৰ মাজত থাকিব লাগিব। ঈশ্বৰৰ স্মৃতিয়ে তোমাৰ মন আৰু বুদ্ধিক সমৰ্থতা প্ৰদান কৰিব। ব্যৱসায়ত বাধা বিঘিনি বহুত থাকে, আনৰ প্ৰতাৰণাৰ বলি হোৱাৰো সম্ভাৱনা থাকে, কিন্তু তুমি পৰমাত্মাৰ স্মৃতিত থাকিলে আনৰ প্ৰতাৰণাৰ বলি হোৱাৰ পৰা নিজক বচাই ৰাখিব পাৰিবা। ব্যৱসায়ত পাপ আত্মাৰ লগত লেনদেনৰ পৰা নিজক বচাই ৰাখিব লাগে। এইবোৰ তেতিয়াহে সম্ভৱ যেতিয়া তুমি নিজকে জ্ঞানী আৰু বিবেকবান আত্মা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিবা। কেৱল পৰমাত্মাৰ লগত যোগ আৰু ঈশ্বৰীয় জ্ঞানৰ সহায়তহে তুমি প্ৰকৃত জ্ঞানী আৰু বিবেকবান হোৱাৰ পথ মুকলি হয়। ৰবিয়ে অনুভৱী পিতাকৰ কথাবোৰ বৰ মনোযোগেৰে শুনি উত্তৰ দিলে, দেউতা, মই তোমাক কথা দিছোঁ, ব্যৱসায়ৰ কাম কাজৰ মাজতো মই পৰমপিতা পৰমাত্মাৰ লগত যোগৰ দ্বাৰা নিবিড় সান্নিধ্য ৰক্ষা কৰি চলিম। পুতেকৰ কথা শুনি মোহনে বৰ আনন্দ পালে। ওম শান্তি।